নমস্কাৰ আৰু জয় আই অসম। আজি আমাৰ ছেকেণ্ড ছিৰিজটো লৈ আহি আছোঁ জানুৱাৰীৰ আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছৰ, আৰু ইটো হ'ল আমাৰ লাষ্ট ছিৰিজ আছাম কাৰেণ্ট এফেয়াৰ্ছ কাৰণে জানুৱাৰী মান্থৰ কাৰণে। ঠিক আছে, দেন এটা ফাৰ্ষ্ট ছিৰিজ মই অলৰেডি দিছোঁ, চেনেলত আছে, আপুনি এনে চেক কৰিব পাৰে। আৰু ইটো হ'ল ছেকেণ্ড ছিৰিজ। চ' ছিৰিজ 1 আৰু ছিৰিজ 2 এইটোৱে আপোনাৰ অসমৰ কাৰেণ্ট এফেয়াৰ্ছ অফ আছাম, মানে আই মিন টু চে জানুৱাৰী মান্থৰ কাৰণে অসমৰ কাৰেণ্ট এফেয়াৰ্ছ ছাফিচিয়েণ্ট। ছিৰিজ 1 আৰু ছিৰিজ 2 যদি আপুনি চাই লয়, ঠিক আছে, আপুনি এনে চাই ল'ব, চেক আউট কৰি ল'ব। এণ্ড ছেকেণ্ড কথা হ'ল, এই ভিডিঅ'কেইটা যোনজনে এইবাৰ APSC প্ৰিলিমছ দিব লাগে, কম্বাইন কম্পিটিটিভ এক্সাম হওক, PWD, APSC PWD, PHED, জুনিয়ৰ ইঞ্জিনিয়াৰ, চিভিল ইঞ্জিনিয়াৰ, যি এক্সামেই হওক, সিহঁতৰ কাৰণে বহুতেই বেনিফিচিয়েল হ'ব। বেচিকেলি এইটো মানে ইনিচিয়েটিভটো এইটোৱে যে মানে মেগাজিন বহুত মানুহে পঢ়িব নোৱাৰে আৰু বহুত মানুহে পঢ়িব নাজানে। এটা হ'ল নোৱাৰে আৰু এটা হ'ল নাজানে, কিয় মেগাজিনত বাল্কত বহুত ডাটা দিয়া থাকে। চ' কোনটো ডাটা আমি কেনেকুৱাভাৱে পঢ়িব লাগে আৰু কিমান গুৰুত্ব সহকাৰে মানে সেই লাইনছকেইটা ল'ব লাগে, বহুত মানুহে নাজানে। স্পেচিয়েলি বিগিনাৰ্ছ, যোনকেইটা প্ৰ' লেভেলত আছে সিহঁতেতো জানে, কিন্তু বিগিনাৰ্ছ বা যোনে যাৰ 6 মাহ হৈছে প্ৰিপেৰেশ্যন কৰা, সিহঁতৰ কাৰণে বহুতেই কঠিন হৈ যায়। চ' এইটো কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজে আপোনাৰ সিহঁতকে খুবেই লাভান্বিত কৰিব। সিহঁতে খালি এটা নিউজ পেপাৰ পঢ়ি থাকিলে হ'ল, যোনটো আছাম ট্ৰিবিউন বাই কনভেনশ্যন চবে পঢ়ে। আৰু এই মই যোনটো কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজটো চলাম মান্থলি ৱাইজ, সেইটো চাই থাকিলে আই থিংক ছাফিচিয়েণ্ট এনাফ। ইয়াত মানে মই টু দ্য পইণ্ট কথা ৰাখিছোঁ, একদম টু দ্য পইণ্ট। ইয়াত মানে মই কোনো এই মানে বিটিং এৰাউণ্ড দ্য বুছ কৰা নাই। এইখিনি সেইটো ডাটা মানে যোনটো জৰুৰী সিমানেই দিছোঁ, তাৰ পৰা বেছি দিয়া নাই। এতিয়া এক্সামতটো কিমান আহিব না মই জানো, না আপুনি জানিব, না কোনোবা কোচিং ইনষ্টিটিউটে জানিব যোনে পঢ়াই আছে। ন' ওৱান ন'ছ হোৱাট APSC উইল ডু। APSC মিনছ এক্সপেক্ট দ্য আনএক্সপেক্টেড, সেয়াই কথা। চ' আজিৰ নিউজটো, আজি আমাৰ ছিৰিজটো চুৰু কৰোঁ। এণ্ড ষ্টাৰ্টিঙতে কৈ দিওঁ, প্লিজ ছাবস্ক্ৰাইব কৰিব। বহুতেই মেহনত আৰু বহুতেই ডেডিকেশ্যন লাগে মানে ভিডিঅ'ছকেইটা বনাবৰ কাৰণে। চ' আশা কৰোঁ আপোনাৰ সিহঁতে অলপ ছাপোৰ্ট দেখাব। চ' আজি আমাৰ কাৰেণ্ট এফেয়াৰ্ছটো লৈ চুৰু কৰোঁ তেন্তে। আৰু প্লিজ বেকগ্ৰাউণ্ড নইজটো অলপ ইগন'ৰ কৰিব, কিয়কি মোৰ ঘৰৰ ওচৰত কনষ্ট্ৰাকশ্যন চলি আছে। চ' সেইকাৰণে অলপ অসুবিধা হ'ব পাৰে, বাট প্লিজ পাৰ্ডন মি। চ' আজিৰ কাৰেণ্ট এফেয়াৰ্ছটো লৈ চুৰু কৰোঁ। বাগৰুম্বা ডেন্স চবেই শুনিছে, নিউজত আছিল। চ' বাগৰুম্বা পাৰফৰ্মেঞ্চ ছেট এ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড। তাৰ আগত অলৰেডি হ'ল, জানেই চাগে, বিহু ডেন্স হ'ল, তাৰপিছত আমাৰ ঝুমুৰ ডেন্স হ'ল, তে এইবাৰ বাগৰুম্বা ডেন্স হ'ল। around 10,000 বড়ো ডেন্সাৰ্ছে ডেন্স কৰিছিল। ক'ত কৰিছে? সৰুসজাই ষ্টেডিয়ামত। আৰু মই এটা কথা কৈ দিওঁ, মই যিমানকেইটা ৱৰ্ডছ মানে বল্ডত ৰাখিম, এইকেইটা হ'ল টপিক, ঠিক আছে। সেই টপিক মানে যদি ইয়াত লখিমপুৰ পাইনএপল মই ইয়াত বল্ডত লিখিছোঁ, ডেট মিনছ দিছ ইজ দ্য টপিক। সেই হিচাপে আপুনি টপিকটো বুজিব, ঠিক আছে। তো টপিক ডাঙৰ ডাঙৰকৈ লিখি কিনি, পেজ ডাঙৰ কৰি কিনি, আমাৰ এটা মেণ্টেলিটিটো এনেকুৱা হৈ যায় যে ইমান লাম্বা কোনে পঢ়িব, আমাৰ লেথাৰ্জিক ফিল আহি যায়। চ' টু কিপ শ্বৰ্ট, ক্ৰিস্প এণ্ড কনচাইজ, মই এই আইডিয়াটো লৈছোঁ, ঠিক আছে। চ' লেটছ বেক টু দ্য টপিক। ক'ত হৈছিল? সৰুসজাই ষ্টেডিয়াম, অৰ্জুন ভোগেশ্বৰ কমপ্লেক্সত হৈছিল। এই বাগৰুম্বা ডেন্সটো ফক ডেন্স হয় বড়ো কমিউনিটিৰ, ঠিক আছে। এণ্ড এইটো চাব পাৰে, বাগৰুম্বা ডেন্স কাৰণে আমি বাটাৰফ্লাই ডেন্সো কওঁ। আৰু ইট ইজ প্ৰিডমিনেণ্টলি পাৰফৰ্ম বাই বড়ো ৱমেন। ইয়াত একদমেই অনলি বাই ৱমেন কোৱা নাই কিন্তু দেই, এইটো অলপ ধ্যান ৰাখিব, অনলি বাই ৱমেন কোৱা নাই। স্পেচিয়েলি APSCত এনেকাই মানে গেম প্লে' কৰিব, অনলি বাই ৱমেন লিখি দিব। অনলি বাই ৱমেন লিখিলে বহুত সাংঘাতিক প্ৰব্লেম হ'ব পাৰে, কিয় মেনকেইটাইতো কি কয় ইনষ্ট্ৰুমেণ্টছকেইটা বজায়। চ' আপুনি ক'ব নোৱাৰে যে অনলি। সেইকাৰণে ইয়াত এটা কথা কোৱা হৈছে কি, আমি যদি চাওঁ, প্ৰিডমিনেণ্টলি বাই ৱমেন, পাৰফৰ্ম বাই য়াং ৱমেন, ঠিক আছে। ফক ডেন্স হয় কোনটো কমিউনিটিৰ? বড়ো কমিউনিটি, ঠিক আছে। ক'ত হৈছিল? সৰুসজাই ষ্টেডিয়ামত। তাৰ ইংলিছ নেমটো কি? বাটাৰফ্লাই ডেন্সো আমি কওঁ। এণ্ড ইট ইজ এ পাৰ্ট অফ বৈশাগু অৰ বৈশাগু স্প্ৰিং ফেষ্টিভেল, অ'কে।
and it is accompanied by traditional instrument like kham, sifung and serja. যদি আপনি ইনতে লাস্ট ইয়ার অলপ এক্টিভ আছিল, লাস্ট ইয়ার চাগে ইফ আই এম নট ৰং হিনতে GI টেগ পাইছিলে বড়োৰ ইনষ্ট্ৰুমেণ্টছ কেইটাই, বড়ো কমিউনিটিৰ ইনষ্ট্ৰুমেণ্টছ কেইটাই. চ' কিপ ডেট ইন মাইণ্ড. অ'কে, চ' লেটছ গেট টু দ্য নেক্সট টপিক. চাক ইয়াত লক্ষীপুৰ পাইনএপল মই ইয়াত অলৰেডি বোল্ডত লিখিছোঁ, ডেট মিনছ দিছ ইজ দ্য টপিক. এতিয়া এই টপিকটো কিয় আহিছে ক'লে আমাৰ নীতি আয়োগে গ্ৰাণ্ট দিছে লক্ষীপুৰ পাইনএপলক, ঠিক আছে, ফৰ জিৰ' ৱেষ্ট পাইনএপল ইন'ভেশ্যন হাব বনাবৰ কাৰণে. এতিয়া লক্ষীপুৰ পাইনএপল ধৰক কুৱেশ্যনত দি দিলে আৰু অপশ্যনত লখিমপুৰো দিলে আৰু বাকী ডিষ্ট্ৰিক্টৰ নামো দি দিলে. বেছিভাগ মানুহে লখিমপুৰ মাৰি দি আহিব, কিয় লখিমপুৰ অলপ চাউণ্ড মিলি আছে. আমাৰ জেনেৰেল ষ্টুডেণ্টৰ পাৰচেপশ্যন এনেকাই থাকে, আমি চাউণ্ড বেচিছত মানে তুক্কা মাৰোঁ নহয় জানো. চ' সেইটো নকৰিব. লখিমপুৰ পাইনএপল আমাৰ কাছাৰ ডিষ্ট্ৰিক্টৰ হয়, আৰু এবাৰ মনত ৰাখিব লখিমপুৰ পাইনএপল ইজ ফ্ৰম কাছাৰ ডিষ্ট্ৰিক্ট. কোনটো নীতি আয়োগে গ্ৰাণ্ট দিছে? চ' কুৱেশ্যন এনেকৈ আহিব পাৰে যে নীতি আয়োগে কোনটো ফ্ৰুইটছৰ ওপৰত গ্ৰাণ্ট দিছে? দ্য আনচাৰ উইল বি লক্ষীপুৰ পাইনএপল. বা এনেকাও আহিব পাৰে যে নীতি আয়োগে লক্ষীপুৰ পাইনএপলক গ্ৰাণ্ট দিছিল ফৰ জিৰ' ৱেষ্ট পাইনএপল ইন'ভেশ্যন হাব. লক্ষীপুৰ পাইনএপল ৰিলেটছ টু উইচ ডিষ্ট্ৰিক্ট অফ আছাম? তে ইউ শুড ৰিমেম্বাৰ দেট ইট ইজ ফ্ৰম কাছাৰ. অ'কে, চ' লেটছ গেট টু দ্য নেক্সট টপিক. নাও FIFA ৱৰ্ল্ড কাপ ট্ৰফি ট'ৰ হয় হা, মনত ৰাখিব ট'ৰৰ কথা হ'ব আছে, ইয়াত গেমৰ কথা হোৱা নাই কিন্তু. চ' FIFA ৱৰ্ল্ড কাপ ট্ৰফিৰ ট'ৰ হ'ব আমাৰ এইবাৰ গুৱাহাটী আৰু দিল্লীত. এতিয়া নিউজতো চবেই মনত ৰাখিছে চাগে গুৱাহাটীত আছে, কিন্তু দিল্লীতো হ'ব কিন্তু ট'ৰটো, এইটো মনত ৰাখিব. গুৱাহাটী আৰু দিল্লীত হ'ব ট'ৰটো, আৰু গিলবাৰ্টো চিলভা উইল একম্পানী দ্য ট্ৰফি. মানে সেই ট্ৰফি ট'ৰত গিলবাৰ্টো চিলভা কোৱা এজন ব্যক্তি থাকিব. তেখেত এজন ব্ৰাজিলিয়ান ফুটবলাৰ. এইকেইটা ৱৰ্ডত বহুতেই ধ্যান দিব, কিয় কি APSC অলৰেডি PYQত মই চাই কিনি কৈ আছোঁ, এনেকাত খেলিছে. এটা প্লেয়াৰৰ নাম দি দিয়ে, ক্ৰিকেটাৰ হওক বা ফুটবলাৰ হওক, আৰু তলত লিখি থৈ দিব বা ষ্টেটমেণ্টত লিখি থৈ দিব এইটো এটা ফ্ৰেঞ্চ ফুটবলাৰ হয়, স্পেইন ফুটবলাৰ হয়, স্পানিছ ফুটবলাৰ হয় বা আয়াৰলেণ্ডৰ ফুটবলাৰ হয়. চ' ইউ শুড ন' ইটো মানে মাইনিউট ডিটেইলছত মানে APSC খেলে, বুজিলা? মানে আই হোপ ইউ অল আণ্ডাৰষ্টেণ্ড. চ' গিলবাৰ্টো চিলভাই একম্পানী কৰিব ট্ৰফিটো. তেখেত এজন ব্ৰাজিলিয়ান ফুটবলাৰ হয় আৰু তেখেতে FIFA ৱৰ্ল্ড কাপ উইনাৰ হয় 2002ৰ, ঠিক আছে. চ' ৰিমেম্বাৰ ডেট. আৰু এই FIFA ৱৰ্ল্ড কাপ ট্ৰফি ট'ৰটো যোনটো দেই, ট'ৰ গেম নহয় কিন্তু মনত ৰাখিব, যোনটো ট'ৰ হৈ আছে এইটো 4th টাইম হৈ আছে ইণ্ডিয়াত. এতিয়া APSC কুৱেশ্যন দিব পাৰে যে দিছ ইজ ফৰ দ্য ফাৰ্ষ্ট টাইম FIFA ৱৰ্ল্ড কাপ ট্ৰফি ট'ৰ হৈ আছে আমাৰ গুৱাহাটী আৰু দিল্লীত. দেন ইট উইল বি ৰং. অলৰেডি 4 টাইমছ আমাৰ ইণ্ডিয়াত এই ট্ৰফি ট'ৰটো হৈ গৈছে, ঠিক আছে. আৰু অৰ্গেনাইজ কোনে কৰিছে ক'লে FIFA কৰিছে, মনত ৰাখিব. কোনে অৰ্গেনাইজ কৰিছে ক'লে FIFA. অ'কে, দেন FIFA এইবাৰ যোনটো খেল এইটো ক'ত অনুষ্ঠিত হ'ব? উইল বি হোষ্টেড জইণ্টলি বাই কেনেডা, মেক্সিকো এণ্ড USA. চ' কুৱেশ্যন আপুনি এনেকৈ এক্সপেক্ট কৰিব পাৰে, 4টা কাউণ্ট্ৰিৰ নাম দি দিলে আৰু কুৱেশ্যন লিখি দিব উইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰি ইজ নট এছ'চিয়েটেড উইথ FIFA ৱৰ্ল্ড কাপ ট্ৰফি. চ' কেনেডা, মেক্সিকো, USA টো মানে ৰিলেটেড আছে. চ' যোনটো আৰু এটা 4th নম্বৰ কুৱেশ্যন হ'ব, আনচাৰ হ'ব, সেইটোৱে ৰং হ'ব. চ' সেই হিচাপে আপুনি ডাইমেনশ্যনটো ভাবি ল'ব যেতিয়া কাৰেণ্ট এফেয়াৰ্ছ বা যিকোনো টপিক পঢ়ি আছে, কি ডাইমেনশ্যনত মানে APSC কুৱেশ্যন কাটিব পাৰে. বাকীটো APSCৰ ডাইমেনশ্যন APSCয়ে জানে, আমি যিমান প্ৰেডিক্ট কৰিলেও নহয়, বুজিলে? কিন্তু যিমান নিজৰ পৰা পাৰা যায় ডাইমেনশ্যনটো ভাবি গ'লে ভাল. এইটোৱে এটা ক্ৰিটিকেল এনালাইচিছ স্কিল আপোনাৰ বিল্ড কৰে আৰু ফিউচাৰ প্ৰেডিক্টেবিলিটি অফ কুৱেশ্যনছ এটেম্পটোৰ মানে বঢ়াই দিয়ে. আৰু এতিয়া আমাৰ 4th টপিকত আহোঁ, জুবিনৰ গদ্য, ঠিক আছে. এতিয়া জুবিন গাৰ্গ আমাৰ হাৰ্টৰপ, তেখেত ঢুকাল, খুবেই দুখৰ খবৰ. এতিয়া তেখেতৰ ওপৰত এটা নিউজ আহিছে জুবিনৰ গদ্য. এতিয়া চবে জুবিনৰ গদ্য ক'লে চবে মিউজিক জানে, জুবিন দা আমাৰ মিউজিক লগত ৰিলেটেড, কিন্তু জুবিনৰ গদ্য ইজ এ বুক. অ'কে, ইজ এ ৱাট? বুক, কম্পাইলড এণ্ড এডিটেড বাই মনজিত ৰাজ কোঁৱৰ. মনত ৰাখিব দেই ভালকৈ এই মানুহৰ নাম, মনজিত ৰাজ কোঁৱৰ. এণ্ড পাব্লিছ কোনে পাব্লিছ কৰিছে? আছাম পাব্লিছিং কোম্পানীয়ে পাব্লিছ কৰিছে, ঠিক আছে. এতিয়া জুবিনৰ গদ্য, জুবিন গাৰ্গ চবে মিউজিক ৰিলেটেডত মানে ভাবিব যে টিক মাৰিব যদি অপশ্যনত মিউজিক ৰিলেটেড আছে, কিন্তু তাতে ট্ৰিক খেলিব APSC. ইট ইজ এ কালেকশ্যন অফ প্ৰ'জ,
মনত ৰাখিব সবে ইট ইজ এ কালেকশ্যন অফ what prose not songs which is written by Zubin Garg and it reflect the literary part of Zubin Garg মানে জুবিন দায়েতো গানততো ইণ্টাৰেষ্ট আছিলেই কিন্তু তেখেতৰ লিটাৰেৰী পাৰ্টতো বহুত ইণ্টাৰেষ্ট আছিল চ' সেইটোৱে এটা বুক ওলাইছে আমাৰ মনজিত ৰাজখোৱা ছাৰে নেমড জুবিনৰ গদ্য এণ্ড পাব্লিছ কোনে কৰিছে আছাম পাব্লিছিং কোম্পানী ঠিক আছে এণ্ড ইট ইজ এ কালেকশ্যন অফ প্ৰোজ ৰিমেম্বাৰ ডেট নট পয়েম অৰ নট songs ইট ইজ এ কালেকশ্যন অফ what প্ৰোজ চ' এইকেইটা সৰু সৰু মাইনুট ডিটেইলছ একদম মনত ৰাখিব দেন নেক্সট আমি আহোঁ ফিফথ নম্বৰ টপিক এইটো তেজপুৰ এয়াৰফ'ৰ্চ ষ্টেচনৰ ওপৰত হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এপ্ৰুভ কৰিছে মানে মাটি এপ্ৰুভ কৰিছে লেণ্ড তেজপুৰ এয়াৰফ'ৰ্চ ষ্টেচনটোক মানে ডাঙৰ কৰিব এক্সপাণ্ড কৰিব এট বোকাজান অ'কে ইন শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু এই এতিয়া তেজপুৰ এয়াৰফ'ৰ্চ ষ্টেচন যিহেতু নিউজত আছে আৰু এবাৰ এনেও আমাৰ ডিফেন্স ৰিলেটেড নিউজ অলপ অসম লগত ৰিলেটেড আছে এবাৰ চ' তেজপুৰ এয়াৰফ'ৰ্চ ষ্টেচনটো কাৰ আণ্ডাৰত ফাংচন কৰে ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ আণ্ডাৰত ফাংচন কৰে এইটো মনত ৰাখিব আৰু ষ্টাব্লিছ কেতিয়া হৈছিলে ৱৰ্ল্ড ৱাৰ টুৰ আণ্ডাৰত এইটো এয়াৰফ'ৰ্চ তেজপুৰ এয়াৰফ'ৰ্চ ষ্টেচনটো ষ্টাব্লিছ হৈছিলে নিউজত আছিল সেইকাৰণে মই ইনক্লুড কৰিছোঁ চ' মনত ৰাখিব এতিয়া ছিক্সথ আমি কথা কৰিব আহোঁ ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু উদাসীন ভকত এতিয়া যোনে কালচাৰ পঢ়িছে অসমৰ সিহঁতে উদাসীন ভকত আৰু গৃহস্থী ভকত জানিব চাগে চ' উদাসীন ভকত কাৰণে এইবাৰ 1500 rupees পাৰ মান্থ ফাইনেন্সিয়েল এছিষ্টেঞ্চ আমাৰ অসম চৰকাৰে আনিছে যোনটো 10th of every month ক্ৰেডিট হ'ব এতিয়া 1500 চবৰে মনত আছে উদাসীন ভকতৰ নামটোও নিউজত আছে যিহেতু চবৰে থাকিব কিন্তু উদাসীন ভকত মানে ডেফিনেশ্যনটো কি সিহঁতৰ ডেফিনেশ্যনটো হ'ল দে আৰ নন হাউচ হোল্ডাৰ্ছ যোনে মানে গৃহস্থী নবহায় এণ্ড দে ডু নট এংগেজ ইন এনি হাউচ হোল্ড অৰ ইকনমিক এক্টিভিটিজ ঠিক আছে ইটো কথা মনত ৰাখিব গৃহস্থী ভকতছে দে মানে সিহঁতে গৃহস্থী বহায় আৰু উদাসীন ভকতে নবহায় চ' ডেট ইজ দ্য ডিফাৰেঞ্চ বিটুইন গৃহস্থী ভকতছ এণ্ড উদাসীন ভকতছ আৰু উদাসীন ভকতছ আৰু গৃহস্থী ভকতছ কোনকেইটা সত্ৰত মানে আছে এইটো অলপ ভালকৈ আপুনি এন্তে চাই যাব একজেক্ট মই এইটো মনত অহা নাই বাৰু সেইকাৰণে নহ'লে মই মেনশ্যন কৰি দিলোঁ চ' কভাৰ এইবাৰ কিমানজন কভাৰ হৈছে উদাসীন ভকত 620 উদাসীন ভকত কভাৰ হৈছে এই স্কিমটোৰ ভিতৰত আৰু বৰপেটাৰ ভিতৰত হাইয়েষ্ট কভাৰ হৈছে 100 উদাসীন ভকত কভাৰ হৈছে আই এম চ' চৰি পিছত কনষ্ট্ৰাকশ্যন চাউণ্ডটোৰ কাৰণে অলপ মোৰ কাৰণে ক্ষমা কৰিব একদম মানে ইনইভিটেবল চাৰ্কামষ্টেঞ্চ হয় এইটো মই একো কৰিব নোৱাৰোঁ চ' আই হোপ ইউ উইল কোঅপাৰেট অল এতিয়া 7 আহোঁ আমাৰ মামাই বাবু আঁচনি আনিছে চবেই জানে এতিয়া বাবু আঁচনিৰ ওপৰত অলপ চাই লওঁ বাবু আঁচনি চবেই নিউজত জানে কাৰ কাৰণে হয় বাবু কওঁতে মেল বুজা যায় কিন্তু ইয়াত চাব বিলংগিং টু ফেমিলিজ উইথ এন এনুৱেল ইনকাম অফ বিল' 4 লাখ এতিয়া আমি বেচিকেলি স্কিমত চাওঁ ন 3 লাখ ঠিক আছে বা 8 লাখ আমি এনেকুৱা শুনা পাই থাকোঁ কিন্তু 4 লাখ একদম ৰেয়াৰেষ্ট অফ ৰেয়াৰ স্কিমত মানে এইটো লিমিট ৰখা যায় চ' এটা মনত ৰাখিব বাবু আঁচনি ফৰ মেল ষ্টুডেণ্ট হয় বিলংগিং টু ফেমিলিজ উইথ এন এনুৱেল ইনকাম অফ লেছ দেন 4 লাখ ঠিক আছে 2000কে দিব পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট কাৰণে মানে যোনে মাষ্টাৰ্ছ কৰি আছে সিহঁতৰ কাৰণে 2000কে দিব আৰু যোনে গ্ৰেজুৱেশ্যন কৰি আছে সিহঁতৰ কাৰণে 1000কে দিব পাৰ মান্থ অ'কে চ' দেট ইজ দ্য ইনফৰমেশ্যন এইটা আমি 8 নম্বৰটোলৈ আহোঁ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ ইফ ইউ অল আৰ আৱেৰ আমাৰ এটা অডিটৰিয়াম নিচিনা পাব্লিছ কৰিছে অসম চৰকাৰে 5000 কেপাচিটি আছে আগত আমাৰ তাত ইমান ডাঙৰ ফেচিলিটি নাছিল সেইকাৰণে আমি বাহিৰত যাব লগা হৈছিল কিবা ডাঙৰ এটা প্ৰগ্ৰাম বা ইভেণ্ট অৰ্গেনাইজ কৰিবৰ কাৰণে এবাৰ আমাৰ খুবেই মানে হেল্প হ'ব এইটো অডিটৰিয়াম কাৰণে এতিয়া জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ APSC কি খেলিব পাৰে যে কোনটো নামৰ ওপৰত দিছে যে সবে জ্যোতি কওঁতেতো জ্যোতি প্ৰসাদ আগৰৱালা জি তেখেতৰ নাম সবেই মনত ৰাখিব কিন্তু জ্যোতি বিষ্ণু কৈছে এইটো বিষ্ণু প্ৰসাদ ৰাভা শ্ৰী বিষ্ণু প্ৰসাদ ৰাভাৰো নাম আছে কিন্তু ইয়াত কনফিউজ কৰাই দিব বিষ্ণুৰাম মেধি দি কিনে ঠিক আছে বিষ্ণুৰাম মেধি এতিয়া জানেই চাগে বিষ্ণুৰাম মেধি তেখেত কোন আছিল আমাৰ অসমৰ তেখেতৰ হিষ্ট্ৰীৰ মানে কণ্ট্ৰিবিউশ্যন
সবেই জানে চাগে আই হোপ। চ' সেই হিচাপে আপুনি এতিয়া ভাবক বিষ্ণু প্ৰসাদ ৰাভা বিষ্ণুৰাম মেধিৰ ভিতৰত APSCয়ে কনফিউজ কৰাব পাৰে। ঠিক আছে, এতিয়া আমি 9th টপিকত আহোঁ, মূলাই কাঠনি 2.0। মূলাই কাঠনি 2.0 ক'ত? মাজুলীত। ঠিক আছে, ইনিচিয়েটেড বাই মুনমুনি পায়েং। এতিয়া পায়েং নাম শুনোতেই চাগে বহুত মানুহে আইডিয়া কৰিলেই যাদৱ পায়েঙৰ ডটাৰ হয় তেখেতৰ এটা ইনিচিয়েটিভ মূলাই কাঠনি 2.0 মেনেজ কোনে কৰিছিল? এটা NGOয়ে নেম ছাষ্টেইনেবল গ্ৰীণ ইনিচিয়েটিভ চিন্স 2022। এতিয়া মই এই কুৱেশ্যনটো কিয় আনিছোঁ, কিয় মূলাই কাঠনিৰ যোনটো ইনিচিয়েটিভ আছে তাত মানে মিছক্ৰিয়েণ্টছকেইটাই মানে জুই লগাই দিছে। চ' সেইটো কাৰণে মই মানে এই নিউজটো আনিছোঁ। ঠিক আছে, চ' এতিয়া 10th টপিকটো চাওঁ আমি, বটদ্ৰৱা থান। জানে আমাৰ কালচাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। বটদ্ৰৱা থান ক'ত আছে? নগাঁৱত। এতিয়া ফৰ্মেলি নেম হ'ল, এতিয়া নেমটো ফুল্লি মনত ৰাখিব দেই, নহ'লে নেমতো খেলি দিব পাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ। ঠিক আছে, ফিচাৰ্ছ কি আছে? ৱৰ্ল্ড টলেষ্ট গুৰু আসন আছে, আৰ্ট চেণ্টাৰ এটা আছে, ৰিচাৰ্চ চেণ্টাৰ এটা আছে, স্কিল ডেভেলপমেণ্ট চেণ্টাৰো এটা আছে, আৰু লগত এটা থিয়েটাৰ আছে। এইকেইটা মই কিয় কৈছোঁ, কিয় কি বাই চান্স সুধি দিব পাৰে, যিহেতু একদম লাইমলাইটত আছিল, হাইলাইটিং পাৰ্টত আছিল ন, চ' সেইকাৰণে মই আনিলোঁ। এতিয়া নেক্সট আমি আহোঁ 11 টপিক RBI ডাটা। আমাৰ আছাম ইজ দ্য ইণ্ডিয়াছ ফাষ্টেষ্ট গ্ৰ'ৱিং ষ্টেট ইকনমি। নিউজত পূৰা আছিল। এষ্টিমেটেড আছাম গ্ৰ'থ ৰেট 5 বছৰ 2020 to 2025 কিমান হৈছে? 45%। ঠিক আছে, যোনটো মোৰ দেন মানে নেশ্যনেল এভাৰেজ ৰেট পৰাও বেছি। 29% হয় নেশ্যনেল এভাৰেজ গ্ৰ'থ ৰেট, কিন্তু আমাৰ অসমৰ গ্ৰ'থ ৰেট 45% হৈছে আউট অফ দিছ ফাইনেন্সিয়েল ইয়াৰ 2020 to 2025। অসমৰ CAGR কিমান? 16%। এতিয়া CAGRৰ ফুল ফৰ্ম যোনে ইকনমি পঢ়িছে সিহঁতে গম পাব, মই এতিয়া নকওঁ বাৰু। আৰু এতিয়া এই নিউজটোতো চবেই জানে যে অসম এতিয়া ফাষ্টেষ্ট গ্ৰ'ৱিং ইকনমি হয় বুলি, কিন্তু প্ৰিলিমছ কাৰণে আমি কেনেকৈ চাব লাগে? টপ 5 পাৰফৰ্মাৰ RBI যোনটো ডাটা ওলাইছে তাত টপ 5 পাৰফৰ্মাৰ কোন? অসমটো ফাৰ্ষ্টত আছে, অলমষ্ট চবেই জানিব। এতিয়া APSCয়ে খেলি দিব অৰ্গেনাইজ ইন এচেণ্ডিং অৰ্ডাৰ আৰু ডিচেণ্ডিং অৰ্ডাৰ, মানে RBIৰ ডাটা হিচাপে কোনকেইটা ষ্টেটছ ফাষ্টেষ্ট গ্ৰ'ৱিং ইকনমিত আছে। তে অসম আছে ফাৰ্ষ্টত, এইটো চবেই জানে। তামিলনাডু ছেকেণ্ডত আছে, থাৰ্ড কৰ্ণাটকা হয়, ফ'ৰ্থ UP উত্তৰ প্ৰদেশ হয়, এণ্ড ফিফথ ৰাজস্থান হয়। এই 5টা লাইনটো চিষ্টেমেটিকেলি মনত কৰি ৰাখি যাব। ৰেংক 1, ৰেংক 2, ৰেংক 3, ৰেংক 4, ৰেংক 5। ঠিক আছে, বাই চান্স APSC মিলাব দিব পাৰে, কিয় কি নিউজত আছে, আৰু যিহেতু আমাৰ অসমে ফাৰ্ষ্ট হয় ইয়াত, চ' এই চাৰিটাৰো ক'ব মিলাই দিয়া এচেণ্ডিং অৰ্ডাৰ বা ডিচেণ্ডিং অৰ্ডাৰত ৰেংকৰ হিচাপত। চ' তেতিয়া মানে এইটো গম পালে আপোনাৰ সিহঁতৰ সহজ হ'ব। এতিয়া নেক্সট আৰু লাষ্ট টপিকত আহোঁ, 12th। আছাম ইজ দ্য ফাৰ্ষ্ট ষ্টেট, ইয়াতো অসম ফাৰ্ষ্টত আহিছে, ফাৰ্ষ্ট ষ্টেট টু কনষ্টিটিউট 8 ষ্টেট পে কমিশ্যন। অ'কে, 8 ষ্টেট পে কমিশ্যন। 1947 পৰা আমাৰ ইণ্ডিয়াত মাত্ৰ 7টা পে কমিশ্যন আহিছে। ঠিক আছে, এইবাৰ 8 পে কমিশ্যন আহি আছে। 8 পে কমিশ্যন কোনে হেড কৰিছে? জাষ্টিছ ৰঞ্জনা প্ৰকাশ দেশাই। এই নামটো খুবেই মনত ৰাখিব, ডাইৰেক্ট ওৱান লাইনাৰ কুৱেশ্যনো মাৰি দিব পাৰে APSCয়ে। আৰু কনফিউজিং ক'ত হ'ব, তেখেত আছিল সুপ্ৰিম কোৰ্ট জাজ, ফৰ্মাৰ সুপ্ৰিম কোৰ্ট জাজ, কিন্তু এতিয়া কাৰেণ্টত তেখেত নাই, ফৰ্মাৰ সুপ্ৰিম কোৰ্ট জাজ। এতিয়া ইয়াত APSCয়ে হাইকোৰ্ট লিখি দিব পাৰে, ফৰ্মাৰ হাইকোৰ্ট জাজ লিখি দিব পাৰে, বা ফৰ্মাৰ নেলিখি কিন্তু ডাইৰেক্ট সুপ্ৰিম কোৰ্ট জাজ লিখি দিব পাৰে, তেতিয়া অলপ ধ্যান ৰাখিব। এণ্ড দ্য চেয়াৰপাৰ্চন অফ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া। ঠিক আছে, আৰু এই কমিশ্যনে ছাবমিট কেতিয়া কৰিব ৰিপৰ্টটো? 18 মান্থৰ ভিতৰত। ইয়াতো APSCয়ে খেলি দিব, 12 মান্থ লিখি দিব, 12 মান্থ বা 16 মান্থো লিখি দিব পাৰে। চ' আপুনি এইটো ভালকৈ মনত কৰি যাব যে 18 মান্থ হয়। ঠিক আছে, আৰু কোনটো ইয়াৰৰ ভিতৰত দিব? 2027। ঠিক আছে, 2027ৰ ভিতৰত উইদিন 18 মান্থছৰ ভিতৰত ৰিপৰ্টটো ছাবমিট কৰিব লাগিব। আৰু এই 7 পে কমিশ্যন যোনটো এতিয়া মানে ক্ল'জ হ'ল, এইটোৰ ফিটমেণ্ট ফেক্টৰ কিমান আছিল এইটো জানি ৰখা দৰকাৰ অলপ, 2.57। ঠিক আছে, এতিয়া আপুনি সিহঁতে মোক কাৰণে এটা কথা ক'ব যে এই ৰিভিজন যোনটো হয়, পে কমিশ্যনৰ ৰিভিজন যোনটো হয়, পে কমিশ্যন
পে কমিশ্যনৰ যোনটো ৰিভিজন হয় কেইবছৰ ভিতৰে হয় এইটো অলপ নিজে চাৰ্চ কৰিব আৰু লিখিখিনি নোট কৰি ৰাখিব মই জানো কিন্তু এইটো এটা টাস্ক মই আপোনাৰ হিন্তৰ কাৰণে দিলোঁ পে কমিশ্যনে সদায় ৰিভাইজ কৰে কিন্তু কেইবছৰ পাছে ৰিভাইজ কৰে এইটো জানাটো আপোনাৰ হিন্তৰ খুবেই দৰকাৰ ঠিক আছে সো আজিৰ কাৰণে মই ভাবোঁ ইমানেই হ'ব আপোনাৰ হিন্তৰ এতিয়া জানুৱাৰী মান্থ ওকে জানুৱাৰী মান্থৰ অসমৰ কাৰেণ্ট এফেয়াৰ্ছ আসাম স্পেচিফিক কমপ্লিট আপুনি এতিয়া যদি ইন এডিশ্যনেল আসাম ট্ৰিবিউন পঢ়ি আছে বা ইন এডিশ্যনেল যদি বেলেগ চাই ক'লে চাওক মই নকওঁ যে টোটেলি মোৰ তাত ৰিলাই কৰক কিন্তু মোৰ ভিডিঅ' বা মোৰ PDF-ত ৰিলাই কৰিলে অলমষ্ট আপোনাৰ 70 to 80% কভাৰ হ'বই কিয় কি 100% গেৰেণ্টি কোনেও দিব নোৱাৰে বিকজ APSC মই কৈছোঁ ন এক্সপেক্ট দ্য আনএক্সপেক্টেড APSC পৰা ঠিক আছে সো নিজৰ পৰাটো ষ্ট্ৰেটেজি ৰাখোকে আৰু নিজৰ পৰাটো এফৰ্ট ৰাখোকে কিন্তু মই যিমান দিছোঁ ইট ইজ জানুৱাৰীৰ আসামৰ কাৰেণ্ট এফেয়াৰ্ছ কাৰণে মোৰ দেন সাফিচিয়েণ্ট মই ভাবোঁ খালি মাল্টিপল ৰিভিজন কৰিব ঠিক আছে আৰু যদি পাৰে ভেলিউ এডিশ্যন কৰিব কিয় কি ময়ো মানুহে হয় হিউমেন এৰৰটো হ'বই পাৰে নহয় জানো সো মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক কাৰণে কমেণ্টত জনাই দিব আৰু নিজৰ নোটত লিখি ল'ব আৰু মই এনেকৈ ভাবে এতিয়া ফেব্ৰুৱাৰী বহুত খুবেই জলদি মই ফেব্ৰুৱাৰী মান্থৰো আনিম ফেব্ৰুৱাৰীৰো মই অসমৰ কাৰেণ্ট এফেয়াৰ্ছটো আনিম আৰু বাকী ইণ্ডিয়ান পলিটি আৰু ইকনমি এনভাইৰনমেণ্টৰো মই কনচেপ্টছ আৰু টপিকছকেইটা আনিম আস্তে যিহেতু এইটো মোৰ নিউজ ছিৰিজ হয় সেইকাৰণে অলপ টাইম লাগি আছে সেইকাৰণে আপোনাৰ আই হোপ কোঅপাৰেট কৰিব আৰু ভিডিঅ'টো চাই লাভান্বিত হ'ব মই ভাবিছোঁ প্লিজ আৰু এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিব মই জানো ইমান ক'ব নালাগে বাট ষ্টিল মানে মই ইয়াত মানে ইউটিউবত আহিছোঁ মোৰ এটাই চ'ল পাৰপ'জ ইউটিউবাৰ বনিব অহা নাই ঠিক আছে ময়ো এজন এক্সপিৰিয়েণ্টে হয় ময়ো প্ৰিপেৰেশ্যন কৰি আছোঁ আই এম জাষ্ট হেল্পিং দ্য বিগিনাৰ্ছ এণ্ড হু আৰ ষ্ট্ৰাগলিং সো সিহঁতৰ কাৰণে হেল্প কৰি আছোঁ এটা মই গাইডেন্স দিয়াৰ মোৰ ইমানো কোৱালিফিকেশ্যন হোৱা নাই বাট ষ্টিল মোৰ যিমান এক্সপিৰিয়েঞ্চ আছে অভিজ্ঞতা আছে যিমান মোৰ অলপ সৰু ডাঙৰ নলেজ আছে এইটো মই শ্বেয়াৰ কৰিব বিচাৰি আছোঁ কিন্তু যেতিয়া কোনোবাই লাইক কৰে ভিডিঅ'টো বা ছাবস্ক্ৰাইব কৰে চাই কিনি ইমান মটিভেশ্যন আহে যে এতিয়া নেক্সট টপিক মই কি কৰিম নেক্সট টপিক কিহত বনাম সেইটোৰ ওপৰত মানে মটিভেশ্যন আৰু এনকাৰেজমেণ্টটো আহে সেইকাৰণে কওঁ বাকী ইটছ অল ইয়াৰ কল অল দ্য ভেৰি বেষ্ট আজিৰ কাৰণে ইমানেই বাই